পথৰ অৱস্থা সংক্ৰান্তত আমি নাজৰা লোক নিৰ্মাণ ক্ষেত্ৰীয় পথ সংমন বিভাগৰ সন্মানীয় কাৰ্যবাহী অভিযন্তাক লগতে জিলা উপায়ুক্তকে আমি এইটো বিষয়টো দৃষ্টগোচৰ কৰিছোঁ। লগতে আমাৰ যিহেতুকে এই পথটোৰ দুটা পাৰ্ট আছে, এটা আমগুৰি সমষ্টি, এটা নাজৰা সমষ্টি, আৰু ইয়াত দুইগৰাকী বিধায়ক আছে। এগৰাকী হ'ল আমগুৰি সমষ্টিত প্ৰদীপ হাজৰিকা, আনটো পাৰ্টত আছে দেৱব্ৰত শইকীয়া নাজৰা সমষ্টিৰ। গতিকে তেখেতসকলৰ যেনেধৰণে এই পথটোৰ প্ৰতি দায়বদ্ধতা পালন কৰিব লাগিছিলে, আজিৰ দিনত দেখোন আমি বিশেষকৈ শাসকীয় দলৰ সন্মানীয় বিধায়ক প্ৰদীপ হাজৰিকাৰ এই ৰাস্তাটোৰ প্ৰতি ক'ৰবাত নাই ক'ৰবাত কিবা এটা এনেধৰণৰ চিন্তাধাৰা হৈছে নেকি, যে আন্তৰিকতাৰ অভাৱ হৈছে নেকি, আমাৰ এনেধৰণৰ অনুভৱ হৈছে। এই পথটো অসম নাগালেণ্ড সীমান্তৱৰ্তী আটাইতকৈ গুৰুত্বপূৰ্ণ পথ। এই পথেদিয়েই দিনটোত হাজাৰতকৈ অধিক গাড়ী অহা যোৱা কৰে, আৰু এই পথৰ মাজতে আছে চাহ বাগিচা কেইবাখনো, টিপুক চাহ বাগিচা, বৰচিলা চাহ বাগিচা, দেওপানী চাহ বাগিচা, আটকেল চাহ বাগিচা, শিৱবাৰী চাহ বাগিচাকে আদি কৰি বিভিন্ন চাহ বাগিচাৰ এটা বৃহৎ অঞ্চলৰ লোক এই ৰাস্তাত জড়িত হৈ আছে। আৰু এই ৰাস্তা দিয়েই আমি বিভিন্ন সময়ত দেখোঁ চাহ বাগিচাৰ যিবিলাক প্ৰসূতিক তেখেতসকলক মেডিকেললৈ নিবৰ কাৰণে বিভিন্ন সময়ত আমি দেখি আছোঁ এম্বুলেন্সো বহুত কষ্ট পায়, আৰু গাড়ী চালকসকলো বা পথযাত্ৰীসকল বা বাইক চালকসকলো বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। আৰু এই পথৰ পৰা আমি এই পথেদি ONGCৰ বিভিন্ন ডাঙৰ গধুৰ গাড়ী অহা যোৱা কৰে যদিও ONGCয়ে আমি জনাত চৰকাৰক এটা বুজন পৰিমাণৰ টেক্স আদায় কৰি আহিছে। গতিকে এনেধৰণৰ কাৰ্যবাহী বিষয়াৰ এনেধৰণৰ অদূৰদৰ্শী চিন্তাধাৰাক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ, আৰু অতি শীঘ্ৰে এই ৰাস্তাটো নিৰ্মাণ কাৰ্য গ্ৰহণ কৰিবৰ বাবে অসম 4 জন যুৱ ছাত্ৰৰ পক্ষতে দাবী জনাইছোঁ।